চিৰাং জিলাৰ বিজনীৰ মনেশ্বৰী অঞ্চলত শিলাবৃষ্টিৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। কৃষকৰ ২০০ বিঘাৰ পৰা ৩০০ বিঘা পৰ্যন্ত পাচলিৰ খেতি নষ্ট হৈ পৰাত স্থানীয় কৃষকসকল গভীৰ চিন্তাত পৰিছে। মনেশ্বৰী অঞ্চলৰ দক্ষিণ অংশত হোৱা এই আকস্মিক শিলাবৃষ্টিয়ে কৃষিক্ষেত্ৰত ভয়ংকৰ প্ৰভাৱ পেলাইছে। বহু কৃষকৰ ২০০ বিঘাৰ পৰা ৩০০ বিঘা পৰ্যন্ত মাটিত কৰা পাচলিৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱা দেখা গৈছে। এই দুৰ্যোগত আলু, বিলাহী, বিন, ৰঙালাও আৰু নহৰু আদি বিভিন্ন পাচলি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। বহু কৃষকে ধাৰ ঋণ লৈ কৰা খেতি পথাৰতে নষ্ট হৈ যোৱাত তেওঁলোক আৰ্থিক সংকটত পৰিছে আৰু সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। খেতি নষ্ট হোৱাৰ ফলত কৃষকসকলে এতিয়া ধাৰ ঋণ পৰিশোধ কৰাত গুৰুতৰ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিগত জীৱনত সীমাবদ্ধ নাথাকি গ্ৰাম্য অৰ্থনীতিতো গভীৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ইফালে স্থানীয় কৃষকৰ অভিযোগ অনুসৰি অলপ বৰষুণ হ'লেও পথাৰৰ পানী ওলাই যাব নোৱাৰে, যাৰ ফলত খেতিৰ ক্ষতি অধিক বৃদ্ধি পায়। এজন ক্ষতিগ্ৰস্ত কৃষকে কয়, ধাৰ ঋণ লৈ খেতি কৰিছিলোঁ, কিন্তু সকলো নষ্ট হৈ গ'ল। এতিয়া কেনেকৈ সেই ধন ঘূৰাই দিম বুজি পোৱা নাই। অলপ বৰষুণ হ'লেও পানী ওলাই নাযায়, ফলত খেতি বেয়া হৈ যায়। এই জটিল পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষকসকলে চৰকাৰৰ পৰা তাৎকালীন সহায় সহযোগিতা আৰু ক্ষতিপূৰণৰ দাবী জনাইছে, যাতে তেওঁলোকে পুনৰাই খেতিত থিয় দিব পাৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ছোট ছাড়িস না 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 কাটিছি আমি ডিলিট করে দিছি আগে আমার আগে না করেছে আর এই ফাটা নিব না না কত দূরে তাই সম্পূর্ণ আলো এটা সব আমার কৃষিকাজ করা মানুষ এখন আমরা বর্ষাকালের সবজিটা এখানে করতে পারি না, কিন্তু আমরা এখানে শীতকালে যে সবজিটা এই সবজিটা ভালো হয়, এই জন্য আমরা ঋণ ধার কইরা ৬ মাসের যে ফসলটা এটা করি। ৪ বিঘা মাটি আলু করলাম, একটা আলু বিক্রি করতে পারি নাই, সম্পূর্ণ জলের নিচে সব পয়সা ধ্বংস হয়ে গেছে। তারপরে আপনার মটর যেটা ডাবরি ডাবরি বলে ওইটাও আপনার ২ বিঘার মতো ছিল, সব শেষ। আমি টমেটো করি, টমেটো এদিকের মধ্যে আমি একটু বেশি করে করি, ২-২.৫ বিঘা মাটি টমেটো করছি। তারপরে বেগুন সব গতকালকে যে এই শিলে একবারে ধ্বংস করে থয়ে গেছে এটাকে। আর এটা থেকে আর ১০ পয়সা আর করার উপায় নাই, এই অবস্থা। আমরা প্রত্যেকবারেই আমরা আমাদের যে মাঠ, এই মাঠটা একটু নিচা, জল জমে। আমরা সরকারের কাছে বারবার অনুরোধ করছি, অনুরোধ করা সত্ত্বেও কোনো ধরনের কর্ণপাত করে নাই। যে আমাদের এখানে যে কৃষক যখন আসে, তো যখন ইলেকশন আসে তখন তো নেতার অভাব নাই। আমাদের এখানে পঞ্চায়েতের মেম্বারকে জিতানোর জন্য মিনিস্টার এসে হাজির হয়। যে গত যেটা এমসিএল ইলেকশন গেল, তখন আমাদের এখানে মিনিস্টার আসলো, খাওয়া দাওয়া সবকিছু দেয়, কিন্তু কৃষকের উপরে কোনো ধরনের নজরদারি করে না। এই অবস্থা এখন আমরা যে এইভাবে এত খালি শুধু আমার না, সবারই এই অঞ্চলের যে প্রায় কত বিঘা মাটিতে বা জমিতে ফসল নষ্ট করা হয়? মোটামুটি ২৫০-৩০০ বিঘা জমি। আমাদের ধরেন এই মনেশ্বরী দক্ষিণ পাড়ে ৩০০ বিঘার মতো জমি আলুর চাষ করা হয়। নষ্ট হয়েছে। আমার ১৫ বিঘা আলু লাগাইছিলাম, ওই আলু সম্পূর্ণ বৃষ্টির জলে একদম পয়সা গেছে গা। আমি এখন যে কি করব কোনো উপায় নাই, সম্পূর্ণ ঋণ ধার করে আলু করছি। আর যে যে জল পড়ছে তার তার জল তো বার হওয়ার কোনো রাস্তা নাই, সুবিধা নাই, তার জন্য আলু আরো বেশি পড়েছে, উঠাইতে পারি না, কিচ্ছু না। লোন নিছি, লোন নিয়ে আলু লাগাইছি। ইয়াতে উপস্থিত হৈছো মনেশ্বৰী দক্ষিণ পাৰ। এই অঞ্চলত প্ৰায় ২৫০ বিঘা মাটি আছে, য'ত প্ৰায় ৪২ ঘৰ কৃষক কৃষিৰ লগত জড়িত। ইয়াতে প্ৰায় ১২০ বিঘামান খেতিত আলু তেওঁলোকে ৰোপণ কৰিছিলে, যি আলু যোৱা কেইদিনৰ পানীৰ তলত পোত পেলাইছে, যাৰ ফলত কৃষকে এতিয়া হাহাকাৰ অৱস্থা। কৃষকৰ এনেকুৱা অৱস্থা হৈছে যে পানীত হাঁহ নচৰা অৱস্থা। কাৰণ এই ১২০ বিঘা মাটিৰ
এটা আলুও তেওঁলোকে উঠাই পেলাই বিক্ৰী কৰিব পৰা নাই। কেৱল আলুৱে নহয়, ইয়াতে বিলাহী, ৰঙালাও, আপোনাৰ লেচৰি, আপোনাৰ ইয়াতে মাকৈ, বিন, বিভিন্ন ধৰণৰ খেতি আছে। প্ৰায় 25ৰ পৰা 30 বিঘা বিলাহী খেতি, যিটো পানীৰে যা গৈছে, ডুব গৈছে, পুত গৈছে। ইয়াৰ লগে লগে মানে শিলাবৰ্ষণে কৃষকক মানে ভূতৰ ওপৰত দানৱ পৰা দি দিছে, যাৰ ফলতে কৃষক এতিয়া ইয়াৰ কৃষকে স্থানীয় বিধায়কৰ লগত যোগাযোগ কৰিছিলে, MCLA সকলৰ লগতো যোগাযোগ কৰিছিলে, প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ যত্ন চলাই আছে, কিন্তু কোনেও কাণসাৰ নিদিলে। কাৰণ নিৰ্বাচনসমূহ, গতিকে নিৰ্বাচনত কোনে কেনেধৰণে অংশগ্ৰহণ কৰিব তাৰ কাৰণে যোজা চলি আছে। কৃষক কি কৰে তাৰ কাৰণে কোনো ব্যৱস্থা এই মুহূৰ্তলৈকে কৰা নাই, বা কৰাৰ কোনো সৎ ইচ্ছা তেওঁলোকে প্ৰকাশ কৰা নাই। যাৰ ফলতেই আজি কৃষক ইয়াতে ঐক্যবদ্ধ হৈছে। মই যেতিয়া আহিছো, কৃষকৰ এনেকুৱা অৱস্থা যে কৃষক মানে আত্মহত্যাৰ বাহিৰে তেওঁলোকৰ বেলেগ উপায় নাই। কিন্তু আলোচনাৰ মাধ্যমত আমি ইয়াতে মিলিত হৈছো যে অহাকালি আমি আমাৰ জিলা আয়ুক্তৰ ওচৰত যাম, যাতে জিলা আয়ুক্তই যি ডিজাষ্টাৰ মেনেজমেণ্টৰ ফাণ্ড আছে, সেই ফাণ্ডৰ পৰা যাতে এই কৃষকসকলক, 42 ঘৰ কৃষকক যাতে ক্ষতিপূৰণখিনি দিয়ে, সেই ব্যৱস্থাৰ কাৰণে আমি আবেদন জনাম। আৰু আপোনালোকৰ মাধ্যমেৰে আমি ৰাজ্যখনৰ চৰকাৰক, যিহেতু চৰকাৰ এতিয়া নায়েই, তথাপি আগন্তুক যি নিৰ্বাচন হ'ব, নিৰ্বাচনৰ পিছত যি চৰকাৰ আহিব, তেওঁলোককো অনুৰোধ জনাওঁ যে এই অঞ্চলত অন্ততঃ জলসিঞ্চনৰ এটা সঠিক ব্যৱস্থা কৰক। কাৰণ মনেশ্বৰীৰ আলু গোটেই অসমত কিন্তু ছাপ্লাই যায়। মনেশ্বৰীৰ আলু যদি আজি এই বছৰ কিন্তু আমি গোটেই অসমে ভুক্তভোগী হ'ম যে আজি মনেশ্বৰীৰ আলু অসমৰ যি খেতি, অসমৰ যি বজাৰ, সেই বজাৰ কিন্তু ধৰিব নোৱাৰিব। গতিকে এয়া কেৱল মনেশ্বৰীৰ ক্ষতি নহয়, গোটেই অসমৰ ক্ষতি। আমিও এই কথা জানিব পাৰি আমি চিৰাং জিলা কৃষক সভাৰ পৰা অসম ৰাজ্যিক কৃষক সভা চিৰাং জিলাৰ আঞ্চলিক কমিটিয়ে আমি আহি উপস্থিত ইয়াত দেখিলো যে ইয়াৰ কৃষকৰ অৱস্থা কেনেকুৱা দুৰৱস্থা হৈছে। যে এই অঞ্চলৰ যে আমাৰ বিজনী অঞ্চলৰে যে কৃষকসকলে আমাৰ এই অঞ্চলত আলু খেতি কৰি বিজনী অঞ্চলৰ ৰাইজক এটা সকাহ দিছিল ইমান বছৰে। আজি আমি আহি দেখা পালো যে এই অঞ্চলৰ যি মনেশ্বৰী সুপাৰীগুৰি মৰে অঞ্চলৰ প্ৰায় 250 বা 300 বিঘা জমি যে তেওঁলোকে যিটো ৰবি শস্য কৰিছিল, এইটো আজি একেবাৰে হাহাকাৰ অৱস্থা পৰিছে। এই অঞ্চলৰ কৃষকসকলে প্ৰায় 42 ঘৰ কৃষকে বিভিন্ন ঋণ লৈ, ধাৰ লৈ, সুদত টকা লৈ খেতি কৰিছিল, কিন্তু আজি আমি দেখা পালো যে সকলো পানীৰ তলত একেবাৰে নিক্ষেপ গৈছে। তেওঁলোকৰ অৱস্থাকে পানী থোৱা অৱস্থা। তেওঁলোকে এই ৰবি শস্যৰ ওপৰত ভিত্তি কৰি গোটেই বছৰ তেওঁলোকে নিজৰ পৰিয়াল পৰিচালনা কৰিছিল, লগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী পঢ়া কৰিছিল। কিন্তু আজি তেওঁলোকৰ যিটো অৱস্থা, এইটো অৱস্থা দেখিলে যিজনে দেখিছে তেওঁহে অনুভৱ কৰিব, তেওঁলোকৰ কৃষকৰ অৱস্থা কেনেধৰণৰ হৈছে তেওঁলোকৰ, সেইজনে সেই ব্যক্তিয়ে অনুভৱ কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাব বিচাৰিছো যে চৰকাৰৰ পৰা কোনো প্ৰতিনিধি আজি পৰ্যন্ত এই অঞ্চললৈ অহা নাই আৰু ক্ষয়ক্ষতিৰ বুজ লোৱা নাই। আমি আজি ইয়াৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰিছো তেওঁলোকে যাতে উচিত তদন্ত কৰি উচিত পৰ্যবেক্ষণ কৰি যাতে খেতিয়কসকলক যাতে উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমাৰ চিৰাং জিলা কৃষক সভাৰ তৰফৰ পৰা আমি দাবী জনাইছো।